সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ শিৱসাগৰত। কুৱেশ্যন নম্বৰ 2, ৱাংগালা উৎসৱটো তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি গাৰো জনগোষ্ঠীয়ে। কুৱেশ্যন নম্বৰ 3, নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং জিলাত। কুৱেশ্যন নম্বৰ 4, সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটোৰ নাম কি? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শনি। ভিডিঅ'টোৰ মাজতে এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে। কুৱেশ্যন নম্বৰ 5, বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 2003 চনত। কুৱেশ্যন নম্বৰ 6, কোন ঠাইত ষ্টেটু অফ লিবাৰ্টি আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ নিউয়ৰ্কত। কুৱেশ্যন নম্বৰ 7, কোনখন অৰণ্য যাদৱ পায়েঙে অকলে বনাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মলাই অৰণ্য। কুৱেশ্যন নম্বৰ 8, কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 25 জানুৱাৰী। কুৱেশ্যন নম্বৰ 9, প্ৰাচীন মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ তেজপুৰত। কুৱেশ্যন নম্বৰ 10, তলৰ কোনখন আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি যোৰহাট। কুৱেশ্যন নম্বৰ 11, কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1901 চনত। কুৱেশ্যন নম্বৰ 12, কথাকলি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ ধ্ৰুপদীয় নৃত্য? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কেৰেলা। কুৱেশ্যন নম্বৰ 13, মিজোৰাম ৰাজ্য কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1987 চনত। কুৱেশ্যন নম্বৰ 14, ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু। কুৱেশ্যন নম্বৰ 15, মেৰী কম কোন ৰাজ্যৰ খেলুৱৈ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মণিপুৰ। কুৱেশ্যন নম্বৰ 16, পাকিস্তানৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি আম। কুৱেশ্যন নম্বৰ 17, কোন তাৰিখে ভাৰতবৰ্ষত কলা দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 14 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 18, 2019 বৰ্ষত ভাৰতবৰ্ষৰ কোনখন চহৰৰ নাম সলনি কৰি প্ৰয়াগৰাজ ৰখা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি এলাহাবাদ। কুৱেশ্যন নম্বৰ 19, প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি তলৰ কোনটোৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৰন্ধন গেছ। কুৱেশ্যন নম্বৰ 20, বগীবিল দলংখন কিমান কিলোমিটাৰ দীঘল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 4.94 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 21, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ধলা শদিয়া দলং। কুৱেশ্যন নম্বৰ 22,
লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰূপম দত্ত। কুৱেশ্যন নম্বৰ 23 আনহেপী ইণ্ডিয়া গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লালা লাজপত ৰায়। কুৱেশ্যন নম্বৰ 24 তীৰ্থমুখ উৎসৱ তলৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ত্ৰিপুৰাত। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1526 চনত। আজিলৈ ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।